নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ সীমাহীন দুৰ্নীতি দেশৰ অৰ্থনৈতিক অৱস্থাৰ স্খলনৰ বিৰুদ্ধে প্ৰতিবাদ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধেও সৰব হৈ পৰে কংগ্ৰেছ ৰাম মন্দিৰৰ প্ৰণামীৰ ধন হৰলুকি সন্দৰ্ভতো প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছে নলবাৰী ৰাজীৱ ভৱনৰ পৰা MNC বালিকা মহাবিদ্যালয়লৈ কংগ্ৰেছৰ এই প্ৰতিবাদী সমদল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অৱহেলাৰ কাৰণে তেওঁৰ বিভাগৰ বৰমূৰীয়াসকলৰ অৱহেলাৰ কাৰণে আজি মেধাৱী ছাত্ৰ প্ৰায় 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল ইয়াৰ কোনো বিচাৰ হোৱা নাই আমি বিচাৰিছো এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালক অতি শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আমি দেখিছো যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি পেট্ৰলত ইথানল ব্যৱহাৰ কৰি আমাৰ সেই সৰু সৰু মানুহবিলাকৰ কষ্টেৰে উপাৰ্জিত কৰা ধনৰ দ্বাৰা ক্ৰয় কৰা গাড়ীখন আজি ধ্বংসৰ কৰা হলৈ যি ঠেলি দিছে এই ব্যৱস্থা অৰ্থাৎ ৰাইজক অন্ধকাৰত ৰাখি ইথানলৰ ব্যৱসায় কৰা কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱসায় বন্ধ কৰিব লাগে তাৰ দাবীত আৰু মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰামচন্দ্ৰৰ নামত ৰাইজে দিয়া দান বৰঙণি এই দলটোৰ আশিক পুষ্ট কিছু ব্যক্তিয়ে যে আত্মসাৎ কৰিছে সেই ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছোঁ নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদত আমি ভাগ লৈছোঁ আৰু প্ৰতিবাদৰ মুখ্য উদ্দেশ্যকেইটা ইতিমধ্যে স্পষ্ট হৈছে এক নম্বৰ কথা আজি পেট্ৰল গাড়ী এখন কিনোতে আমাৰ দৰে সাধাৰণ পৰিয়ালৰ লোকসকলৰ কিমান কষ্ট হয় সেই পেট্ৰলৰ লগত আজি ইথানল ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই নিজৰ ল'ৰাজনৰ ইলেক্ট্ৰনিক গাড়ীৰ ব্যৱসায়টো বিস্তাৰ কৰাৰ স্বাৰ্থত আজি ইথানল ব্যৱহাৰ কৰাৰ স্বাৰ্থত আপুনি ডেইলি ইউটিউবত ভিডিঅ' চাব হাজাৰ হাজাৰ মানুহৰ প্ৰতিক্ৰিয়া আহি আছে যে ইথানল ব্যৱহাৰ কৰি পেট্ৰল গাড়ীসমূহ বেয়া কৰি আছে এই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে পেট্ৰলত ইথানল যিটো মিহলি প্ৰক্ৰিয়া বন্ধ হ'ব লাগে আজি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো পৰীক্ষাৰে নিট পৰীক্ষাকে ধৰি বিভিন্ন পৰীক্ষাৰ পেপাৰ লিক হয় কিন্তু তাৰ ওপৰত কেতিয়াও নৰেন্দ্ৰ মোদী ডাঙৰীয়া নতুবা ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিয়া ৰিজাইন কৰা নাই যদি UPA গভৰ্ণমেণ্টৰ টেনিউৰবিলাক চাই যিজন মন্ত্ৰীয়ে যেতিয়াই বিফল হয় ৰেল এক্সিডেণ্ট হ'লে ৰেল মন্ত্ৰীয়ে বা অন্যান্য ক্ষেত্ৰত সদায় পদত্যাগ কৰিছিল বিজেপিৰ দিনত এইটো ইতিহাস হৈ থাকিল বিজেপিয়ে কেতিয়াও এইটো নকৰিলে আৰু প্ৰধানিত ৰাম মন্দিৰৰ ইছ্যু আজি ৰাম মন্দিৰৰ মই এজন আইনৰ ছাত্ৰ হিচাপে কওঁ মাটি যিটো কিনা প্ৰক্ৰিয়া সেইটোতে আৰম্ভ হৈছিলে সম্পূৰ্ণ কৰাপশ্যন পদ্ধতি এজন হিন্দু হিচাপে সনাতনী হিন্দু হিচাপে দুখ প্ৰকাশ কৰিছোঁ যে যিটো ৰাম মন্দিৰত ৰামক প্ৰতিষ্ঠা কৰা হ'ল ৰামচন্দ্ৰ প্ৰভুক প্ৰতিষ্ঠা কৰা হ'ল সেই ৰাম মন্দিৰৰ মাটিখিনি সম্পূৰ্ণ এটা ভুল প্ৰক্ৰিয়াৰে বহুত কৰাপশ্যনৰ মাজেৰে কিনা হ'ল তাৰপিছত ৰাম মন্দিৰ খৰতকীয়াকৈ প্ৰতিষ্ঠা কৰা হ'ল ৰাম মন্দিৰত পানী লিকেজ হ'ল যে এই যিটো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ নামত যিটো একমাত্ৰ ৰাজনীতিকৰণ কৰিলে ইলেকশ্যনৰ আগত ৰিলিজ কৰিব লাগে আৰু এতিয়া অৱশেষত জুলুঙাৰ মেকুৰী ওলাই পৰিল যে তাৰ প্ৰণামীৰ ধনখিনিও হৰলুকি কৰা হয় কিন্তু এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ নেতৃত্বত গঠিত যিখন ইয়াৰ ট্ৰাষ্ট বডি হয় সেই বডিখনৰ ওপৰত এই যিসকলে তাৰ টকা হৰলুকি কৰিছে তাৰ ওপৰত কোনো ব্যৱস্থা চৰকাৰখনে